প্রবেশ করু তো বিষ্ণু কাম কৌতিজিত জগত জনকুধাত সাধু বান্ধব প্রবেশৰ গীত ৰাখিন ধৰা এক তাল আরে জগত গুরু কয়ু পর দেখরে জগত কয়ু শংখ চক্র ধৰি আহে দেখি খুবেশ শংখ চক্ৰ ধৰি আহে দেখি হেন সভা মাজে প্রবেশ কৰিলা ৰে হেৰ হৰি সভা রাম হরি রাম হরি বোলা সর্বঞ্জর রাম রাম হরি বুলা অর্ব
কারণ আমি এই জগতৰ গৰাকী আমি এই বিশ্ব ব্ৰহ্মাণ্ড কৰিছো সজন আৰু লক্ষ্মী এই জগতৰ সকলো প্ৰাণীকে আহাৰ যোগান কৰি জীৱ জগতক মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ কৰিছে আমিও সেইদৰে দুষ্টক দমন আৰু সন্তক পালন কৰি ভূভাৰ কৰিছো যাপন আৰু ইয়াৰ বাবে যুগে যুগে অৱতাৰ আমাৰ এই ধৰাৰ বৈক্ষ কাৰণ আমি এই পালন কৰ্তা আমি এই আদি আমি এই অন্ত আমি এই ওমকাৰ রূপ ধরি তুমি প্রভু সগ্র अंधार दूर तो সৃষ্টিৰ সীমান্তত থিয় হৈ ভূভাৰ কৰি হৰণ আমাৰ সুবাহুৰ পৰা মহাদেৱ আৰু আমাৰ নাভি পদ্মৰ পৰা সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱৰ হ'ল স্বজন সেয়েহে সৃষ্টি ৰক্ষাৰ হেতু আমাৰ ত্ৰিতয় ব্ৰহ্মা বিষ্ণু আৰু শিৱ যাওঁ আমিও নিষ্কৰ্তব্যত সমগ্ৰহৰ হরি রাম রাম শোভা মাজে প্রবেশিলা
দেব সৃষ্টি কর সর্বাঙ্গ সুন্দর দেহা অতি বেতুম পর সর্বাঙ্গ সুন্দর দেহা অতি বেতুম পর আরে রাম রাম কতু রে পাইরা গোয়া শোভা রবি তর রাম হরি রাম হরি বুলা নিরন্তর রাম হরি রাম হরি বুলা নিরন্তর পুরাণ গজন আৰু ভ্ৰমণ চাৰি মুঠি জীৱক আমি ৰাখি এই জীৱ জগতৰ সৃষ্টিকৰ্তা বিৰিঞ্চি বুলি আমাক জানে জগতে ঈশ্বৰৰ ইচ্ছাত যদিও বা সৃষ্টিৰ কৰ্ম কৰিলো সাধন অতৃপ্ত বাসনা আমাৰ মৰীচিকা খেদি অসীম মৰুৰ প্ৰান্তত হল ধাৱমান বাৰু সম্প্ৰতি যাওঁ আমি বিচিত্ৰ কৰ্মজালে আবৃত জীৱ জগতৰ সৃষ্টিৰ কৰ্মত হৌগৈ অগ্ৰসৰ ॐ हरि ॐ वन्दे शम्भो महेश्वर वन्दे गौरी मनोहर वन्दे हर हर वराह प्रदान वन्दे वन्दे नटराजा अरे स्वभावाजे प्रवेशिला शिव
অকালে ঘর সালো দেখি মরু হর অকালে ঘর সালো দেখি মরু কত হিয়রে পহিলা গো কইলা কি হর রাম হরি রাম হরি বুলা হরিব রাম হরি রাম হরি বুলা হরিব মহাদেব মহাদেবর মহাপাপা হর দেব মা করয় নমো নমঃ মা করয় নমো নমঃ মা করয় নমো নমঃ মা করয় নমো নমঃ প্রজাপতি ব্রহ্মাই জীবজগতৰ কৰিছে সৃষ্টি সেই জীবজগতৰ পালন কৰিছে বিষ্ণুৱে আৰু মই ৰুদ্ৰ অন্যায় অধৰ্ম হলেই তাক ধ্বংস কৰি সৃষ্টি ৰক্ষা কৰিছোঁ সেইবাবে আমি তিনিও অবিৰাম গতিত জগতখন ৰক্ষা কৰি আহিছোঁ যাওঁ ব্ৰহ্মা আৰু বিষ্ণুৰ লগত সৃষ্টি ৰক্ষাৰ বিষয়ে আলোচনাত বহুগৈ
তিমুথিৰ মানস পুত্ৰ নাম মোৰ মহাকাল সৃষ্টি ৰক্ষাৰ ভাৰ অৰ্পণৰ হেতু বিষ্ণু শিৱ আৰু ব্ৰহ্মাদেৱে আমাক কৰিছিল সদন কিছুদিন পিছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব গছ বন তৰু তৃণ কতো একো বাচি নাথাকিব সেয়েহে আমাৰ ওপৰত অৰ্পণ কৰাৰ দায়িত্ব ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰকে মই কৰোগৈ অৰ্পণ যাওঁ মই নিজ কৰ্তব্যত অগ্ৰসৰ প্ৰভু কৰিব পাহৰিছে মই বিষ্ণুৱে পালন কৰিব পাহৰিছো আৰু ৰুদ্ৰই সংহাৰ কৰিব পাহৰিছে যেনিয়েই দৃষ্টি নিক্ষেপ কৰো তেনিয়েই পাপৰ দুৱাৰ নিমজ্জিত হৈ ধৰ্মক চুৰমাৰ কৰি ত্ৰাস কৰি আহিব ধৰিছে ইয়াৰ উপায় বিচাৰি পাইছানে প্ৰভু প্ৰজাপতি আমি এই যুগৰ শেষ কল্পত ভৰি দিছো যুগৰ পৰিৱৰ্তনৰ সময়ত নানা ধৰণৰ অন্যায় অধৰ্ম অপায় অমংগল আদিয়ে দেখা দিয়ে তাক বাধা দিবৰ কাৰো ক্ষমতা নাই তাৰে অমংগলৰ ঘোষণা হৈছে নেকি প্ৰভু চাৰিওফালে কেৱল দেখিছো অন্ধকাৰ আৰু অন্ধকাৰ এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্প আৰম্ভ হয় সেই কল্পত যদি ধৰ্মই স্থিতি ল'ব পাৰে তেনেহ'লে তাৰ ফলতে লাভ হৈ অনাদৰ অনাবৃষ্টি দূৰ হয় যদি অধৰ্মই স্থিতি ল'ব পাৰে তেনেহ'লে তাৰ ফলতে ভয়ংকৰ হ'ব দুৰ্ভিক্ষ মহামাৰী মৰামৰি আৰু কটাকটি মহাপ্ৰলয় সৃষ্টি হ'ব সোনকালে তোৰ পৰিচয় দে নহ'লে সুদৰ্শন প্ৰহাৰ কৰি তোৰ মুণ্ডক কৰিম ছেদন সোনকালে তোৰ পৰিচয় দে নহ'লে মোৰ এই মহাকুলে তোৰ বুকু ভেদ কৰে অস্ত্ৰ প্ৰহাৰ কৰি একো লাভ নাই প্ৰভু আপোনালোকৰ অস্ত্ৰ সম্বৰণ কৰক মই আপোনালোকৰ মানস পুত্ৰ মহাকাল মনত পৰা নাই নহয় মনত পেলাওক মোক আপোনালোকে সৃষ্টি ৰক্ষাৰ ভাৰ দিছিল মনত পৰি কিন্তু অসময়ত আবিৰ্ভাৱ হোৱাৰ কাৰণ পৃথিৱীৰ ৰক্ষাৰ ভাৰ আমাৰ ওপৰতেই দিয়া হৈছে কিন্তু এতিয়া সেই দায়িত্ব পালন কৰিবলৈ আমি অপাৰগ তাৰ কাৰণ পৃথিৱীত অন্যায় অধৰ্ম অত্যাচাৰ অবিচাৰ দূৰ সীমাত উপনীত হৈছে ধৰ্মৰ
নাম গোন্ধ একো নোহোৱা হৈছে অধৰ্ম এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে ধৰ্মই থিতাপি ল'বকেই নোৱাৰা হ'ল মই আৰু চাই থাকিব নোৱাৰো প্ৰভু তাৰ উপায় কি কৰিম বুলি ভাবিছা মহাকাল তাৰ উপায় এতিয়া অতি ভয়ংকৰ হৈ উঠিব পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈ মহাসাগৰৰ পানীয়ে পৃথিৱীক ডুব নিয়াব আগৰ শিক্ষা সভ্যতা জ্ঞান বিজ্ঞান সকলো প্ৰলয়কাৰী বানপানীত ডুব যাব যাগ যজ্ঞ কৰিবলৈ ঋষি মুনিসকলৰ সকলো বেদ বেদাংগ লুপ্ত হ'ব সৃষ্টি ৰক্ষা নহ'লে পৃথিৱীৰ নৰমনুষ্যৰ কি দশা হ'ব মহাকাল পৃথিৱীত ধৰ্ম বুলিবলৈ একো নাই অধৰ্ম এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে মই আৰু চাই থাকিব নোৱাৰো প্ৰভু মোৰ কাৰ্যকাল শেষ হৈ আহিছে গতিকে পৃথিৱীৰ ধ্বংস অনিবাৰ্য মই এতিয়া আহিলোহে প্ৰভু তাৰ উপায় দিছ মহাকাল তাৰ উপায় পৃথিৱীৰ সপ্তদ্বীপৰ ভিতৰত কেৱল জম্বুদ্বীপ মহাধৰ্মপ্ৰাণ ৰজা সত্যব্ৰত মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব তেওঁৰ দ্বাৰাহে সৃষ্টি ৰক্ষা কৰিব পাৰিব পিতামহ প্ৰজাপতিয়ে মহাকাল যিমানবোৰ বেদ বেদাংগ আছে সকলোবোৰ পিছৰ জন্মৰ বাবে সংগ্ৰহ কৰি ৰাখক আৰু দেৱাদিদেৱ ৰুদ্ৰ মহাকাল মহাপ্ৰলয়ৰ মাজতো মহাসাগৰৰ মাজৰ পৰা মহাকায় জীৱ জন্তু মহাদৈত্য ৰাক্ষস আদিয়ে মূৰ দাঙি উঠিব এইবোৰ আপুনি সংসাৰ কৰিব লাগিব আৰু মই কি কৰিব লাগিব মহাকাল আপুনি সত্যব্ৰত ৰজাক লগত লৈ সেই সময়ত যি অৱতাৰৰ প্ৰয়োজন তাৰেই ৰূপ ধৰি মহাপ্ৰলয়ৰ মাজৰ পৰা সকলো প্ৰয়োজনীয় বস্তু উদ্ধাৰ কৰিব লাগিব কিন্তু সাৱধান পাহৰি নাযাব মহাপ্ৰলয়লৈ আৰু বেছি দিন নাই মই এতিয়া আহিলোহে প্ৰভু প্ৰজাপতি প্ৰভু ৰুদ্ৰ প্ৰভু যাওক আপোনালোকেও নিষ্কৰ্তব্যত হওক অগ্ৰসৰ ভাল প্ৰভু মহাপ্ৰলয় এই মহাপ্ৰলয়ত কি ৰূপৰ প্ৰয়োজন হ'ব মই ভাবিয়েই পোৱা নাই হরি দেব হরি অনন্ত মুরারি করা দয়া প্রভু মুক করা দয়া প্রভু মুক মাতি সুকা তরি মাতি সুকা তরি এয়া দেখোন দেৱৰ্ষি নাৰদৰ সুমধুৰ কণ্ঠস্বৰ তেওঁ নিশ্চয় এইফালেই আহিব ধৰিছে হরি
নিরাকার হরি করা দয়া প্রভু মুখ করা দয়া প্রভু মুখ মাতি সুকা তরি মাতি সুকা তরি নারায়ণ নারায়ণ দেব নারায়ণ নারায়ণ প্রভু দেবরক্ষী এই নিকিন নারদর শতকোটি প্ৰণিপাত কৰিব গ্ৰহণ উঠা দেবরক্ষী প্ৰভু দেবরক্ষী অকলে অকলে গভীৰ চিন্তাত মগ্ন কিবা চিন্তা কৰিছে প্ৰভুৱে আমি জানো তাৰে কিবা সম্ভেগ পাম দেবরক্ষী প্ৰভু এক ভয়ঙ্কৰ বিপদৰ সন্মুখীন হৈ উপায়হীন হৈ পৰিছো ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ নাৰায়ণ কালৰ ক্ৰমৰ মতে এই কল্পৰ অন্ত হওঁ হওঁ আৰু এটা কল্পৰ অন্তৰ হোৱাৰ লগে লগে আন এটা কল্পৰ আৰম্ভণিত বিশ্ব ব্ৰহ্মাণ্ডে বিভিন্ন ৰূপ ধাৰণ কৰিব পাৰে আৰু এইবাৰ আমি আগজাননী পাইছো এক মহাপ্ৰলয়ৰ নাৰায়ণ নাৰায়ণ সেই মহাপ্ৰলয়ত মহাসাগৰৰ পানীয়ে পৃথিৱীক ডুবাই পেলাব আৰু দৈত্য আৰু অসুৰবোৰ ভয়ংকৰ হৈ উঠিব প্ৰভু দেৱৰক্ষী এইবিলাক সংহাৰ কৰিবলৈ আৰু কিমান সময়ৰ প্ৰয়োজন হ'ব আচলতে কথাটো তেনেধৰণৰ নহয় ধ্বংস হৈ যোৱা সৃষ্টিখন পুনৰ নিৰ্মাণ কৰাটো জানো সম্ভৱকৰ হ'ব প্ৰভু দেৱৰক্ষী অৱশ্যে ঠিকেই এই মহাপ্ৰলয়ৰ সময়ত পৃথিৱীত আৰু কোনো বাচি থাকিবই নোৱাৰিব হয় দেৱৰক্ষী কোনো বাচি নাথাকে কেৱল মহাধাৰ্মিকজনৰ বাহিৰে মহাধাৰ্মিকজন হয় দেৱৰক্ষী কিন্তু প্ৰভু দেৱৰক্ষী সেই মহাধাৰ্মিকজন জানো এই পৃথিৱীত আছে দেৱৰক্ষী প্ৰভু আছে জম্বুদ্বীপৰ ৰজা সত্যব্ৰত তেওঁ মহাধাৰ্মিক আৰু এই মহাপ্ৰলয়ৰ মাজত কেৱল তেওঁহে বাচি থাকিব নাৰায়ণ নাৰায়ণ জম্বুদ্বীপৰ ৰজা সত্যব্ৰত হয় দেৱৰক্ষী প্ৰভু দেৱৰক্ষী ৰজা সত্যব্ৰত এজন মহাধাৰ্মিক ৰজা তেওঁৰ দ্বাৰাই পুনৰ সৃষ্টিৰ ৰক্ষা পৰিব কেনেকৈ পাৰিব মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে পৰিজনৰ সকলো বস্তু সংগ্ৰহ কৰি ৰাখিবলৈ কওঁ কাৰণ এই মহাপ্ৰলয়ৰ সময়ত জীৱ জন্তুবিলাকৰ যাতে ধ্বংস নহয় তাৰ ব্যৱস্থা কৰিলেই পুনৰ সৃষ্টিৰ ৰক্ষা পৰিব হয় দেৱৰক্ষী মই তাকে পৰিকল্পনা কৰি আছো সময়ত ব্যৱহাৰ কৰিব লাগিব দেৱৰক্ষী প্ৰভু সময়ত বুদ্ধি ভৰসা দি ৰাখিব ভাল প্ৰভু যাওক এই বাৰ্তা নৰসমাজত দিয়কগৈ প্ৰভু দেৱৰক্ষী পুনশ্চবাৰ এই নিকিন নাৰদৰ শতকোটি প্ৰণিপাত কৰিব গ্ৰহণ সন্তকাৰা
भुजगशयना पद्मनाभं सुरेशा विषधारा गगनसदृशा मेघवर्णा नारायण नारायण संतकारं भुजगशयनं पद्मनाभं सुरेशा विषधारं गगनसदृशं मेघवर्णं शुभंगं नारायण 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 लक्ष्मीकान्तं कमलनयनं योगिविद्यानं कायमं वन्दे विष्णु भवभयहरं सर्वलोकेशनाथं नारायण 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 যাওঁ যাওঁ ময়ো নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ ও হরি প্রবে কিলা খোভা মাঝে জগত জননী ওয়ারে লয় লাখে যাই গজেন্দ্র গামিনী ওয়ারে লয় লাখে সই যাই গজেন্দ্র গামিনী ভিতর ওয়ারে রাম হরি রাম হরি বোল সর্বজর ওয়ারে রাম হরি রাম হরি বোল
প্ৰভুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য পাতাল কলৈকো নাযায় মোক লগত লৈহে সকলো আলোচনাৰ পাতনি মেলে আজিনো কিয় বৈকুণ্ঠৰ পৰা মনে মনে গুচি গ'ল তাৰ কাৰণ একো বুজিয়েই নাপালোঁ নিশ্চয় কৰবাত গুপ্ত আলোচনাত বহিছে করুণাময় দেবী 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 আজি দেখো দেবীৰ বিষাদ মন বৈকুণ্ঠলৈ আহিলে লক্ষ্মীনাৰায়ণৰ জগলচৰণ দৰ্শন হয় কিন্তু আজি তাৰে পৰা বঞ্চিত হল আপুনি ঠিকেই ভাবিছে দেৱৰ্ষি আজি কিন্তু প্ৰথম বৈকুণ্ঠপুৰী বিষ্ণুবিহীন কোনোদিনে মোক নিনিয়াকৈ নাথাকে আজি কিন্তু তাৰ ব্যতিক্ৰমহে হ'ল প্ৰলয় দেৱী মহাপ্ৰলয় আৰু কেইদিনমানৰ পাছতে পৃথিৱীত পানী ডুব যাব চাৰিওফালে কেৱল পানীয়েই পানী মহাপ্ৰলয় দেৱী মহাপ্ৰলয় মোক ভালদৰে বুজাই কওক দেৱৰ্ষি তাকেইতো ক'বলৈ আহিছোঁ দেৱী গৈছিলোঁ মই কৈলাসলৈ তাত দেখিলোঁ তাত দেখিলোঁ ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিওৱে গুপ্ত আলোচনাত মগ্ন আকৌ তাত কি দেখিলোঁ জানা দেৱী ব্ৰহ্মাৰ কন্যা সৰস্বতী ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতীও সেই আলোচনাত ভাগ লৈছে কিন্তু দেৱী তোমাক নেদেখিহে মই বৰ আচৰিত হলোঁ এই মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব পালন কৰিব তাৰ ভাগ বতৰা কৰি শেষেই কৰি পেলালে মই আকৌ মনতে ভাবিলোঁ বিষ্ণুৱে বা কিয় তোমাক লগত নিনিলে দেৱী বিষ্ণুৱে বা কিয় তোমাক প্ৰত্যাখ্যান কৰি গোপতে নতুন আলোচনাৰ পাতনি মেলিব খুজিছে দেৱৰ্ষি সেই পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম বিষ্ণুৱে বুজক লক্ষীক অৱহেলা কৰা পৰিণাম কি ভীষণ হ'ব পাৰে দেৱৰ্ষি চাই থাকিব আপোনাক সাক্ষী কৰি আপোনাৰ সাক্ষাতে মহাপ্ৰলয়কাৰী দৈত্য সৃষ্টি কৰি সেই নতুন সৃষ্টি অংকুৰণ কৰিব খুজিছে তাক মই ধূলিৰ লগত উৰুৱাই দিম চোৱা মৰ্ত্যাৰ মানৱ চোৱা দেৱতা মণ্ডলী পাতালৰ বাহুকী নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে দেৱী তুমি এনে নিদাৰুণ প্ৰতিজ্ঞা কৰিবা বুলি মই ভবাই নাছিলোঁ দেৱী মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে তুমি এক নতুন মহাপ্ৰলয় আৰম্ভ নকৰিবা তুমি আৰু মই দুই মৰ্ত্যলৈ খহি পৰিম দেৱী মৰ্ত্যলৈ খহি পৰিম নাই দেৱৰ্ষি এবাৰ মই যি কামলৈ মনস্থ কৰিলোঁ তাৰ পৰা আৰু মই বিচলিত নহওঁ নাৰী যদি নাৰী হিংসা কৰায়ত বিষ্ণু সৃষ্টি ধ্বংস কৰিমেই কৰিম দেৱী সৃষ্টি আকাশ নাই দেৱী এহি বুলি দেৱী লক্ষ্মী মা
আকাশ লংঘা মহাদৈত্য সৃজন কৰিলা এহি বুলি লক্ষ্মী মায়ে কলহাৰলৈ আকাশ লংঘা মহাদৈত্য সৃজন কৰিলা হরি ও মৰিলে ছজন মই পুত্ৰ মইতো কৰিলো ছজন কোন তুমি দিয়া তোমাৰ সত্য পৰিচয় পুত্ৰ মই এই জগতৰ মাতা লক্ষ্মী মাতৃ মোক কিয় কৰিলে ছজন কিবা কাৰ্যময় কৰিম সাধন দৈত্য তোক ছজন কৰা উদ্দেশ্য মোৰ মহান মাতৃ এই পৃথিৱীত অলপ দিনতেই মহাপ্ৰলয় সৃষ্টি হ'ব মহাপ্ৰলয় চাৰিওফালে পানী পানী কেৱল পানী চাৰিওফালে কেৱল পানী আৰু পানী থাকিলে আমি থাকিম কেনেকৈ পানীৰ মাজত আমি কিদৰে যাই থাকিম অসম্ভৱ মাতৃ অসম্ভৱ মাতৃ মই তোক বৰ দিছো মাতৃ তাৰ জল জল স্থল স্থল আকাশ আকাশ পাতাল পাতাল সকলোতে মুক্ত মনেৰে বিচৰণ কৰিব পাৰিবি মাতৃ বিষ্ণুৰ সুদৰ্শন চক্ৰ বিষ্ণুৰ সুদৰ্শন চক্ৰ মহাদেৱৰ ত্ৰিশূল মহাদেৱৰ ত্ৰিশূল তোক মৃত্যু ঘটাব নোৱাৰে মাতৃ তোৰ সৰ্বশৰীৰ মই ব্ৰজময় কৰি দিলো এতিয়া তই মোৰ আদেশ মতে কাম কৰি যাব লাগিব আদেশ কৰক মাতৃ শুন পুত্ৰ মাতৃ এই মহাপ্ৰলয়ত বেদ বেদাংগ কৃষ্টিৰ সভ্যতা সকলো পানী তলত থাকিব সেইবোৰ নষ্ট হোৱাৰ আগতে তই সকলো সংগ্ৰহ কৰিব লাগিব ঋষিমুনি সকলোৱে যাগ যজ্ঞ কৰিবলৈ বেদ বেদাংগ একোৱেই নাথাকিব আৰু আৰু মহাপ্ৰলয় শেষ হ'লে তহঁত অসুৰবিলাকে পিছৰ কল্পত নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি তেতিয়া তহঁতি দেৱতাতকৈ শ্ৰেষ্ঠ আসন ল'ব পাৰিবি মাতৃ মোৰ পৰিচয় কি হ'ব কি নামে জনাজাত হমে ধৰাৰ পক্ষত তোক মোৰ ডিঙিৰ হাড়ৰ পৰা চতন কৰিম মাতৃ আৰু তোৰ মুখমণ্ডল দেখিবলৈ ঘুমাৰ দৰে
এই সেইবাবে তোৰ নাম হ'ব কি মাতৃ কি নাম হ'ব মোৰ সেইবাবে তোৰ নাম হ'ব কি মাতৃ সেইবাবে তোৰ নাম হ'ব হয় দৈত্য হয় দৈত্য হয় দৈত্য হয় দৈত্য হয় দৈত্য নামেৰে জনাজাত হবিয়ে ধৰাৰ বৈক্ষত মাতৃ মাতৃ মোৰ আৰু এটা বৰৰ প্ৰয়োজন হ'ল দৈত্য বংশৰ বৃদ্ধিৰ বাবে মোক এগৰাকী সুন্দৰী কন্যা অৰ্পণ কৰক তই ঠিকেই কৈছ শুন তেন্তে এই পৃথিৱীত ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান জ্ঞানী মানী ৰূপৱতী নাৰী অন্য কোনোৱেই নাই মাতৃ তই তই চলে চলে বলে বলে কিম্বা কৌশলে কিম্বা কৌশলে সৰস্বতী বিবাহ কৰগৈ অঁ। শুন তই চলে বলে কিম্বা কৌশলে সৰস্বতী বিবাহ কৰগৈ ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যত ৰাণী কৰিব লাগিব মোৰে অৰ্ধাংগিনী বিশ্ব ব্ৰহ্মাণ্ডৰ তাকৰ সৃষ্টিকৰ্তা লক্ষ্মীৰ নন্দনময় নামৰ হয় দৈত্য বিশ্ব ব্ৰহ্মাণ্ড ঘূৰিব লাগিব মোৰে নিৰ্দেশত স্বৰ্গৰ দেৱতা মৈতৰ মানৱ পাতালৰ বাসুকে মোৰে নামত হ'ব লাগিব ধৰা ধৰে ধৰা ধৰে ধৰা ধৰে কম্পমান ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যত ৰাণী কৰিব লাগিব মোৰে অৰ্ধাংগিনী দেখিব জগতে বুজিব বিশ্বই দানৱৰ হৰ্তা কৰ্তা এই হয় দৈত্যৰ ভকতি ৰক্ত পৰাক্ৰমে ইমানে 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 ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যত ৰাণী কৰিব লাগিব মোৰে অৰ্ধাংগিনী সৰস্বতী 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 ও হরি ও দিতির আরে ও
সন্মিলিত কৰি সৃষ্টিকৰ্তাই নিজ হাতেৰে কৰিছে সৃজন। কি কোৱা অমৰ মণ্ডলী, নহয় জানো অমৰাৱতীপুৰ দেৱতাৰ বাবে আপোন সম্পদ? কিন্তু এইমাত্ৰ দেৱৰ সিন্নাৰতে মোক বাৰ্তা দি গ'ল যে আৰু কিছুদিনৰ পিছত পৃথিৱীত ভয়ংকৰ মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। এই মহাপ্ৰলয়ত জীৱ জন্তু গছ বন তৰু তৃণ মনুষ্যকে আদি কৰি একোৱেই জীয়াই নাথাকিব। আদি সকলোবোৰ ডুব যাব জলৰ মধ্যে। তেতিয়া যক্ষ ৰক্ষ দানৱ আদিবিলাকে মূৰ দাঙি উঠিব। সেই দৈত্য দানৱগণে আমাৰ স্বৰ্গ ৰাজ্য আক্ৰমণ কৰিব পাৰে। ইয়াৰ পাই তেতিয়াহ'লে দেৱতাসকলে মনুষ্য পূজা পাতলৰ পৰা বঞ্চিত হ'ব। দেৱতাবিলাকক পূজা পাতল কোনে দিব? ইয়াৰ ব্যৱস্থা কি হ'ব? মনুষ্যৰ পৰা পূজা পাতল লোপাটো আমাৰ দুৰ্ভাগ্যৰ কথা। যদি পৃথিৱীত পূজা পাতল যাগ যজ্ঞ আদি একোৱেই নচলে, তেতিয়া সমগ্ৰ পৃথিৱী অধৰ্মই চানি পেলাব। দেৱগণ, তেতিয়া সমগ্ৰ পৃথিৱী অধৰ্মই চানি পেলাব। ইয়াৰ বিষয়ে বা মৃত্যুৰ অধিপতিয়ে কি ভাবি পাইছে? ক'বলৈ কি আছে দেৱৰাজ? মোৰ নামত পূজা পাতল একোৱেই নাই। মোৰ কাম যমনগৰত পাপীক শাস্তি প্ৰদান কৰা। মহাপ্ৰলয়ত সকলোৰে মৃত্যু হোৱাৰ লগে লগেই মোৰ যমনগৰৰ তুমিত আত্মাই ভৰি পৰিব। অধাৰ্মিক বিলাকক বাছি উলিয়াই শাস্তি প্ৰদান কৰাই মোৰ কাম। এতিয়া দেখিছোঁ সেইবিলাকক ৰাখিবলৈ মই আৰু এখন যমনগৰ নিৰ্মাণ কৰিব লাগিব। আপোনাৰ তাতেই শান্তি আছে। দৈত্য দানৱগণে আপোনাৰ ওচৰ নাপায়গৈ। আমিহে ইয়াৰ ফল ভোগ কৰিব লাগিব। গতিকে দেৱৰাজ, এতিয়াই আমি বিষ্ণুৰ ওচৰলৈ গৈ আলোচনা কৰাই ভাল হ'ব। নহ'লে স্বৰ্গ ৰাজ্য কঠিন হৈ পৰিব। বলা আমি বিষ্ণুৰ সমীপে যাওঁ। বলক দেৱৰাজ। गुरु ब्रह्मा गुरु विष्णु गुरु देव महेश्वर गुरु साक्षात् पर ब्रह्मा तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः। প্ৰজাপতি, আপোনাৰ কাম
কিমান দূৰ আগবাঢ়িছে যিমানবোৰ প্ৰয়োজনীয় বেদ বেদাংগ আছে সকলোবোৰ সংগ্ৰহ কৰি মজুত কৰা হৈছে চিন্তাৰ কোনো কাৰণ নাই প্ৰভু তেন্তে সকলোবোৰ সাজু হোৱাৰ পাছত সত্যব্ৰতক এবাৰ পৰীক্ষা কৰি চোৱাটো ভাল হ'ব নে কি কোৱা প্ৰজাপতি উত্তম চিন্তা কৰিছে প্ৰভু সত্যব্ৰত কিমান ধৈৰ্যশীল ৰজা তাৰ উমান পোৱা যাব পিছে সেইবোৰ কথা চিন্তা কৰি থাকোঁতেই ক্ষণ পাৰ হৈ গ'লে সকলো ব্যৰ্থ হ'ব প্ৰভু Kothe Brahma Vishnu Rudra Kothe Brahmar Koina Saraswati Moi Saraswati বিবাহ কৰি লক্ষ্মীয়ে মোক বিবাহ কৰিবলৈ নিৰ্দেশ দিছে কোন তই মহাদৈত্য কিয় তই ইয়ালৈ আহিছ মোক লক্ষ্মীয়ে স্বজন কৰিছে মই লক্ষ্মীৰ পুত্ৰ নাম মোৰ হয় দৈত্য পৃথিৱী ভূভাৰ মোৰে ওপৰত অৰ্পণ কৰিছে লগতে সৰস্বতীক মোৰ পত্নী ৰূপে গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে সেইবাবে মোৰ আদেশ পালন কৰ সাৱধান দৈত্য তোৰ সীমা চেৰাই গৈছে এই মহাকুলে তোৰ বুকু ভেদ কৰাৰ আগতে তুৰন্তে ইয়াৰ পৰা আঁতৰি যা বৃথা চেষ্টা নকৰিবি দেৱতা লক্ষ্মীৰ বৰৰ প্ৰভাৱত বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ মহাকুলেও মোৰ মৃত্যু ঘটাব নোৱাৰে ইচ্ছা কৰিলে প্ৰমাণ চাব পাৰ মোৰ হেৰ দেৱতা এই পৃথিৱীৰ অধিকাৰী তহঁত হ'ব নোৱাৰ তহঁতৰ যিমানবিলাক বেদ বেদান্ত আছে সকলোবোৰ মহাপ্ৰলয় হোৱাৰ আগতেই মোৰ হাতত অৰ্পণ কৰ দেৱতাসকলে বহু যুগ ধৰি বেদ বেদান্তৰ দ্বাৰা পণ্ডিত হৈ দৈত্য দানৱক সকলোৰে আগত ঘৃণাৰ পাত্ৰ কৰিছে এইবাৰ সকলোবোৰ প্ৰতিষ্ঠা কৰি শ্ৰেষ্ঠতা কৰিব প্ৰমাণ দৈত্য আৰু পালি কেতিয়াও সহ্য কৰিব নোৱাৰো ললো এই মহাকুল চাও কেনেকৈ ব্যৰ্থ কৰ বেছ তেন্তে লাগিল মোৰ দেখা অতি ভয়ংকৰ জিভৈ তাতাহিতি তাভৈ তাতাহিতি তান্তিনা জিন্তাভৈ জিভৈ তাতাহিতি তাভৈ তাতাহিতি তান্তিনা জিন্তাভৈ এ লাগিল মোৰ দেখা অতি ভয়ংকৰ লাগিল মোৰ দেখা অতি ভয়ংকৰ ৰণভৰে বহুমতি কম্পে ৰণভৰে বহুমতি কম্পে এই দেখা দেখা সৰ্বজন কেৰে ভয়ংকৰ দেখা দেখা সৰ্বজন কেৰে ভয়ংকৰ আৰে ৰাম হৰি বোলা সৰ্বজন ৰাম হৰি ক'ত পলাই হাৰিবি তহঁতক ধৰি আনি জ্বলন্ত অগ্নিত দাহ কৰিব লাগিব এতিয়াও মোৰ ভাগ্যৰ অভ্যুদয় হোৱা নাই
যাওঁ মই মোৰ ভাৰ্যা সৰস্বতীক বিচাৰি উলিয়াই গ্ৰহণ কৰিব লাগিব মহাপ্ৰলয় কত মহাপ্ৰলয় মই থকালিকে আৰু মহাপ্ৰলয় হ'ব নোৱাৰে ময়েই মহাপ্ৰলয়কাৰী মহা ধূমকেতু ও হরি আরে খোভামাজে প্রবেশিলা দেবী সরস্বতী আরে নয় লাখে সরি যাই যেন দেব পরি আরে লয় লাখে সরি যাই যেন দেব পরি আরে এহি মতে পাইলা গোয়া খোভা রভিতর আরে রাম হরি রাম হরি বোলা জরা আরে রাম হরি রাম হরি বোলা জরা আয় সরস্বতী পিতা আয় সরস্বতী পিতা আয় সরস্বতী পিতা পিতা আয় পিতা পৃথিৱীত মহাপ্ৰলয় হ'বলৈ আৰু বেছি সময় নাই মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মীয়ে এই পৃথিৱীত এটা ভীষণ দৈত্যৰ সৃষ্টি কৰিছে সেই দৈত্য এতিয়া পৃথিৱী তল ওপৰ কৰি ফুৰিছে সেই দৈত্যলৈ তোক বিয়া দিম বুলি লক্ষ্মীয়ে দৈত্যৰ আগত প্ৰতিজ্ঞা কৰিছে সি তোক এতিয়া বিচাৰি ফুৰিছে আই তই ইয়াত এখন্তেকো ৰৈ নাথাকিবি পিতা লক্ষ্মী মোৰ ওপৰত কিয় হিংসাৰ ভাৱ উদয় হ'ল মই লক্ষ্মীৰ কোনো দুখ কৰা নাই লক্ষ্মী এনে কুকাৰ্যত বিষ্ণুৱে কেনেদৰে কৰিলে সমৰ্থন বিষ্ণুৱে এইবোৰ গমকে নাপায় আমি তিনিওজনে মহাপ্ৰলয়ৰ বিষয়ে গোপতে আলোচনা কৰি আছিলোঁ বিষ্ণুৱে সেই বিষয়ে লক্ষ্মীৰ ওচৰত আলোচনা কৰিবলৈ গৈছে পিতা লক্ষ্মী মোৰ প্ৰতি যি ঘৃণনীয় লিপ্ত হ'ল মই কিন্তু সহ্য কৰি নাথাকিম মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ আই তেন্তে চাবা পিতা মোৰ বুকুলৈ লক্ষ্মীয়ে চিপাত ব্ৰহ্মখেল নিক্ষেপ কৰিছে সেই খেল মই লক্ষ্মীৰ বুকুলৈ পুনৰ ঘূৰাই পঠাম আই তেতিয়া বুজিব লক্ষ্মীয়ে পৃথিৱীত লক্ষ্মী শ্ৰেষ্ঠ নে সৰস্বতী শ্ৰেষ্ঠ নাই নাই আই সেইবোৰ কৰিবলৈ
সময় নাই দৈত্যটোক বিবাহ কৰাৰ লগতে মোৰ গোটেই জ্ঞান ভাণ্ডাৰ হৰণ কৰিব পিতা মোৰ কাৰণে অকণো চিন্তা নকৰিব দৈত্যই মোক হৰণ কৰিব নোৱাৰে তাৰ ব্যৱস্থা মই নিজেই কৰিম এতিয়া বলাই তই ইয়াত এখন্তেকো ৰৈ থাকিবি বলক পিতা হরি জয় যক্ষরাজ ভুজঙ্গর জয় জয় যক্ষরাজ ভুজঙ্গর জয় জয় মহাবীরগণর জয় 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 প্রবেশিলে বাজে যক্ষরে জয় জয় প্রবেশলে তীর বর অতি ঘের জয় ভতে পাইলে গয়া ভারভি হে জয় রাম হরি জয় হরি ভূলা হইব হে সরকার দেবতা আর ক্ষেত্রে সমাজেও আমার ভয়ত আমার ভয়ত হয় কম্পমান গতিকে পৃথিবীর সমস্ত দেশ জয় করে হত্যা হত্যা হরণ আর বিভীষিকা সৃষ্টি করে এ ফলর পোড়া মখিমুর করে যাব কারোর প্রতি দয়া মমতার এখন প্রয়োজন নয় কেবল হত্যা 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 কারণ মই চক্ররাজ